নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক প্ৰথমতে এইটো আগতটো জলপানৰ ভিডিঅ'টো গ'লেই, এতিয়া এইটো পঁইতা ভাতৰ সেইটো ভিডিঅ'টো প্ৰথমতে বজাৰ পৰা আহোঁগৈ। এতিয়া বজাৰ পৰা কাৰণে মই ৰুমৰ পৰা ওলাইছোঁ। এইটো হৈছে আমাৰ প্ৰগতি নগৰৰ পৰা ওলাই আহি এইটো সাতগাঁও, এইটো সাতগাঁও মেইন ৰোড। এইফালে বজাৰলৈ যাব, বজাৰ এইফালে সাতগাঁও মেইন ৰোড মানে মাজলৈ সোমাই যাব, আৰু এইফালে এই পাথৰকৈ তিনিআলি, সেই পাহাৰটো যে দেখি আছে এইটো পাথৰকৈ তিনিআলি পৰিব। তাৰপিছত মই নাৰেংগী পলংপাৰ বজাৰলৈ গৈ আছোঁ, আৰু বজাৰতনো আজি কি ওলাইছে কি নাই লোৱা সেইবোৰ দেখাওঁ ব'লক। এতিয়া এইডোখৰ মই বেটেৰীত নাই যোৱা, আৰু এইডোখৰ খোজকাঢ়ি গৈছোঁ। এইডোখৰত বেছিকণ নহয় নহয় 300 মিটাৰমান হ'ব। আহি পানি এইডোখৰ পৰা নাৰেংগীলৈকে মেজিকত যাম, আৰু এইডোখৰ খোজকাঢ়ি ওলাই আহিছোঁ। আহি আমাৰ এতিয়া এখন ৰামসেতু পাইছোঁহি। ৰামসেতু আমাৰ গুৱাহাটীত আছে নহয় ৰামসেতু এখন। বা এজনৰ চাইকেল আৰোহী একদম পুৰা একদম কঁকাল ভিৰাই মাৰিছে। এইখন আমাৰ ৰামসেতু। বাপৰে, নাপাওঁহে যে ইমান দূৰ লাগিছে যে। বুঢ়ীহেন বহাগ মাহত কুলিয়ে মাতিব লাগে, কাউৰীয়েহে মাতিছে। বা ৰামসেতুৰ ওপৰতো এখন গোটেই বোকা পানী। এতিয়া বাৰিষা পাবহি যে এখন ৰামসেতুৰ ওপৰতো বানপানী হয় বুলিহে ভয় আছে। নাপাওঁহিও এডোখৰ তিনিআলিডোখৰ। এইটো পাহাৰটো কি পাহাৰ বুলি কয় জানো, মই নাজানো নামটো। কাৰোবাক সুধিব লাগিব জনা মানুহক। পোৱাহিয়ে নাই অ'। মই এতিয়া ডাইৰেক্ট একদম নাৰেংগী বজাৰতহে লগ পাম আৰু ৰ'ব। এইডোখৰ সামৰিছোঁ, এইডোখৰ মই এতিয়া মেজিকত যাওঁ। ৰাস্তাটো পাৰ হৈ লওঁ, এইডোখৰ এইটো তিনিআলি, এইটো ডাইৰেক্ট বজাৰলৈহে গৈছোঁ আৰু ৰ'ব। বজাৰত লগ পাই আছোঁ। এইখন বিশাল নাৰেংগীৰ যিখন বিশাল বেঙাবাৰ উৰুকা মাহেল, সেই বিশাল মেগামাৰ্টৰ সন্মুখতে আছে এখন পালংপাৰ মাৰ্কেট। এই আমাৰ নাইটি পিন্ধি একদম হট কিংচিলি হৈ আছে। আমলখি, আম ওলালি, পদিনা, এইফালে শাক পাচলি কি ওলাইছে দেখাই দিছোঁ। আৰু সদায় ওলাই থাকে এই ঐশ্বৰ্য ৰায়। আমি বহুত চেলিব্ৰিটি লগ পালোঁ, দেখাম ৰ'ব। মেনকা মেমকো পাইছিলোঁ। এয়া পাচলি, এয়া আমাৰ কংকনা ৰাউত। এইটো তৰমুজ, কিছুমানে কয় বোলে খৰমুজ। তৰমুজে বুলিহে কয়, আমি আকৌ তৰমুজ বুলি জানো। কিমানে কৈছে নামনি অসমৰ ফালে কয় নেকি খৰমুজ বুলি, লগৰ এটাই কৈ আছিলে। এইফালে এখন ভিতৰৰ বজাৰখন, এখন আলু পাচলি। ইয়াত এইখন বজাৰত মাছ মাংস নাই, এইখন বজাৰতহে আছে। এইটোত অকল আলু পিঁয়াজ পাচলি এইবিলাকেই পায়। লোৱা পিছে বস্তু বেছি নহ'ল, চব বস্তু আছিলেই। অলপ পাচলি 2-এটা আনিলোঁ, আৰু কি আনিলোঁ নো। কবি আনিলোঁ, বেঙেনা আনিলোঁ। বেঙেনা যি বেঙেনা দিলেও 60 টকা কেজিকে ল'লে পাগলটোৱে। 60 টকা কেজি নহয়। এইবোৰ কল চল ফল মূল। ৰ'ব, আমি মেনকা মেমক পাইছিলোঁ না। মেনকা মেম ক'ত গ'ল? মেনকা মেমক দেখুৱাই দিওঁ আপোনালোকক। বিহু বুলি কয় নহয় বাৰু দেই। একদম ঘৰুৱা দৈ, মৰিগাঁৱৰ পৰা অহা ল'ৰা কেইটামানে দৈ, ক্ৰীম, মৌ এইবিলাক সকলো ঘৰুৱা বস্তু বিকিছিলেহি। আকৌ মাইকী মানুহ দুগৰাকী মানেও বহুত কষ্ট কৰি একদম চিৰা সান্দহ এইবিলাক বিকিছেহি। মুড়ি গুৰ এইবিলাক। মানুহগৰাকী ৰাতিলৈকে আছিলে, ৰাতিও বজাৰলৈ গৈছিলোঁ নহয়। ৰাতি মানে দিনত মাংস বিচাৰি মানে হাঁহৰ মাংস মানে কোনো গোটাকে ল'ব লাগে, কোনো আধাটো নিদিয়ে। মানে আধা কেজি আনিম বুলি ক'লে নিদিয়ে। হাঁহটোতো এয়া মেনকা মেম এয়া মাখিয়তী বিহু এইবিলাকো ওলাইছে বাৰু দেই। মাখিয়তী চাখিয়তী দীঘলতি। তাৰপিছত হাঁহৰ মাংসৰ কথা এটা ধৰা হ'ল নহয়। হাঁহৰ মানে কি হ'ল, গোটেই ইমূৰৰ পৰা সিমূৰলৈকে ৰেলৰ কলনিলৈকে গোটেইখিনি বিচাৰিলোঁ, নাই মাংস কোনো কাটি নিদিয়ে, গোটাকে ল'ব লাগে। তাৰপৰা আধা কেজি আনিম বুলি ক'লোঁ, তথাপিতো নিদিয়ে। তাৰপিছত লাষ্টত গৈ কি হ'লগৈ, আমাৰ ওচৰৰ এইটো য'ত দোকান কৰোঁ, সেই তাৰ চিনাকি বোলে কাটি দিয়ে নহয় বোলে, ফোন কৰিলে আকৌ তেতিয়া কাটি দিব পৰা হ'ল। ৰাতি আকৌ যাবলগীয়া হ'ল মাংস আনিবলৈ। দিনত সেই
গাহৰিয়ে খালোঁ আৰু এই পঁইতা ভাতৰ লগত। হাঁহ মাংস ৰাতিলৈ খুৱাই হাঁহৰ লগত গাহৰিও আছিলে বাৰু। সেইটো নেক্সট ভিডিঅ'ত আহি আছে, হাঁহ আৰু গাহৰি বনোৱাটো। সেইটো আৰু জমনি আচলতে খুৱাম ৰ'ব। এয়া মাছ, শিঙি মাছ, কুচিয়া পুৰা নাচি আছে তাৰমানে গৈ হিলাই হিলাই। এইটো বেছি নাচিছে, পুৰা হিলাইছে। পুৰা হিলন দিছে। এইবোৰ কল এইবোৰ চাগে দৰৱ দিয়া, নহ'লে ইমান হালধীয়াকে পকেনে। দেখাই দিছো আৰু বজাৰখন অকমান কি ওলাইছে। বৰ ডাঙৰ বজাৰখন বাৰু দেই, 3টা নে 4টা ঘৰ আছে নহয়। আকৌ ৰাস্তাটো বহা সোপা আছেই। আকৌ এই নাৰেংগীৰ ওচৰতে এখন আছে ডাইৰেক্ট গাহৰি। গাহৰি লৈ পানি একদম ডাইৰেক্ট কিটচেনতহে লগ পাম আপোনালোকক। ৰ'ব, গাহৰি অলপ লৈ লৈছো। গাহৰি অলপ আনি পানি ডাইৰেক্ট একদম কিটচেনতহে পাইছো আৰু। সেইখন প্ৰগতি বুলি লিখা আছে, প্ৰতিমা। সেইটো ডাইৰেক্ট কিটচেনতহে আহিলো। কিটচেনত আপোনাৰ এয়া আলু পোৰা, বেঙেনা পোৰা, বিলাহী পোৰা, গাহৰি পোৰা। এয়া আলুনো কেনেকে পুৰিম গেছত। সেয়ে প্ৰথমতে কুকাৰত একদম পুৰা সিজাই লৈছো আলুকেইটা। ফুল কুক কৰি লৈছো, ফুল কুক কৰি পানি তাৰপিছত জুইত পুৰি দিছো। মানে কুকাৰটো যেতিয়া খোল খাব তেতিয়া পানীটো আপোনালোকে উলিয়াই দিব। পানীত থৈ দিলে মানে ভেৰভেৰীয়া নিচিনা হৈ যাব। পানীৰ পৰা টুকি ৰাখিব। হুইচেল মই ইয়াত এটা মৰাহে দেখাইছো, কিন্তু এটাত নিসিজে। কিন্তু 2টা বা 3টা মাৰিলে মানে আলুটো সম্পূৰ্ণ সিজিব। সিজাৰ পিছত আলুটো কুকাৰত ঢাকন খোল খাই মানে বিলাহীকেইটাকে ৰঙা নীলা বিলাহীকেইটা পুৰি লওঁ। এইকেইটা বিলাহীকেইটা পৰিলে মানে হ'বই এতিয়া। ৰ'ব, মই মাষ্টাৰ চেফ না, পতাপত হৈ যাব। সেইয়া মাষ্টাৰ চেফৰ বিলৈ। বিলাহীকেইটা অকণমান খোচ মাৰি মাৰি দিব কটাৰীখনে বা চুৰিখনে, নহ'লে ভিতৰলৈকে নিসিজিব। গেটলা মাৰি থাকিব ভিতৰতো। মই এনেকেই গেছত পুৰি পুৰি খাওঁ। জুই নাই নহয়। জুই আছে পিছে, খালি খৰি নাই। খৰি কিনিব লাগে এখন। কোনে খৰি কিনি গেছ কিনা, খৰি কিনা। বিলাহীকেইটা ইলুটি কৰি দিলো আৰু হ'বই আৰু পটাপট। বেছি টাইম নালাগে, মোৰ গেছটো পটাপট পুৰ খায়। হ'লেই বিলাহী এইকেইটা। এতিয়া বিলাহীটো এইফালে কুকাৰটো খোল খালে বোলে আলুকেইটাও পুৰি লওঁ। আলুকেইটাত 3টামান হুইচেল দি দিলো। একদম পুৰা ধুনীয়াকে সিজি গ'ল। তাৰপিছত পানীৰ পৰা মই টুকি ৰাখিছিলো হা, নহ'লে পানী থাকিলে মানে ভেৰভেৰীয়া হৈ যাব, পানী সেৰসেৰীয়া হ'ব। জুইত পুৰা মানে ফ্লেভাৰটো নাহিবই। তাৰপিছত এতিয়া পুৰি লৈছো। পুৰি মানে সিজিয়ে আছে আৰু, মানে ডাইৰেক্ট জুই এইটো ফ্লেভাৰটোহে দিব লাগে, স্মকৰ। সেইটো ইলুটি কৰি পানি বাহিৰটো কোলা কৰি দিব। তাৰপিছত এইটো বাকলিটো নাখাওঁৱে, ছাইখিনি খাৰখিনি সেইখিনিতো অঁতৰাই দিম ন। সেইটো হৈ গ'ল। সিজি আছিলে কাৰণে পটাপট হ'ল আৰু। হাত চাত পুৰি গোটেইখন আলুবোৰ, বিলাহীবোৰখন। এতিয়া বেঙেনাটো পুৰি লওঁ ৰ'ব। তাৰপিছত গাহৰিলে যাম আৰু মেইন কৰ্চ। বেঙেনা দি দিলে দেই। 60 টকা কেজিকে ল'লে পাগলটোৱে। 60 টকা কেজি নহয়ে বেঙেনা। ক'বচোন আপোনালোকৰ ফালে কিমান টকা কেজি বেঙেনা? 60 টকা কিন্তু হ'ব নালাগে। ই হাৰামিয়ে সঁচাকে 60 টকা কেজিকে লৈ থৈ দিলে নহয়। আমি ভাবিবলেই নহ'ল, 2টা মানুহ আছিলে যদি। মানে পটাপট লৰালৰিকে ল'লো। মানে ভিডিঅ' কৰি আছিলো যে, প্ৰথমতে ভিডিঅ' কৰি ল'লো। শৰ্টছৰ কাৰণে এটা, লং ভিডিঅ'ৰ কাৰণে এটা। তাৰপিছত বজাৰ কৰিলো, মানে বেছি বজাৰ কৰা নাই। মাংসটো আনিলো, তাৰপিছত হাঁহ মাংসটো বিচাৰি ফুৰোতেহে জ্বলা কলা খোৱালে। গাহৰিটো বাৰু পটাপট হ'ল। হাঁহৰ মাংস জ্বলা কলা খোৱালে। তাৰপিছত পাচলিকেইটা পটাপট ল'লো, আহিলো। এতিয়া বেঙেনাটো হ'ল যেতিয়া, এতিয়া গাহৰিটো বইল কৰি লওঁ। গাহৰিটো সেই ঠিক তেনেকেই আলুৰ দৰে একদম পুৰা ফুল কুক কৰি ল'ব। ফুল কুক কৰি পানি নিমখ আৰু হালধি সানি পানি জুইত পুৰি দিব। নহ'লে গেছত ডাইৰেক্ট কেঁচা মাংস সিজাবলৈ টাইম লাগিব। বা নিসিজিবও পাৰে যেনিবা। সেইকাৰণে কুকাৰত একদম পুৰা সম্পূৰ্ণকে সিজাই ল'ব। একদম স্কোৱাৰ চেপত আনিছো। মাংসৰ পিচটো ডাঙৰ ডাঙৰ আছিলে, কিন্তু ইয়াত সৰু সৰু দেখাইছে। একদম পুৰা চফ্ট কোমল হৈ আছে, মানে পিক সোমাইহে গৈছে আৰু। নিমখ হালধি সানি দিছো। একদম ধুনীয়া আছিলে দেই খাবলৈ একদম। মানে এইটো অলৰেডি সিজিয়ে আছে গোটেইখিনি। নিমখ লগাই তেনেকে খাব পাৰি, বগা বগাকে খাবলৈ বেয়া নহয়। সেইকাৰণে নিমখ আৰু হালধি অকমান সানি পানি খৰিকা চৰিকা কাটি দেখিছে নাই, চব যোগাৰ কৰি লৈছো। খৰিকা কাটি কৰি বাঁহ উলিয়াই আনি, ৰ'ব হাতখন ধুই লওঁ। হাতখন ধুই এয়া জুই জ্বলালৈ নহয়, পুৰিবই এতিয়া পটাপট। হ'বই আৰু ফাৰ 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 ফাৰ। দেখিছে নাই কেনেকুৱা জ্বলন দিছে। সেইটো হৈয়ে গ'ল। এইফালে পিঁয়াজ আৰু জলকীয়া, ধনিয়া কাটি পানি একদম ডাইৰেক্ট আৰু পিটিকা কৰাবোৰ এইবোৰ দেখুওৱা নাই আৰু আপোনালোকৰ। পিটিকা কৰা এইবোৰ চৰ্ট দেখাইছো। চৰ্ট বিলাক চাবগে। তাৰপিছত আৰু
ইয়াৰ পিছত হাঁহ মাংস আৰু গাহৰি মাংস বেম্বু চুটত লগাইছিলো হাঁহটো গোটা ভাজি কৰিছিলো ওলকবিৰ সৈতে কেনেকে বনাইছিলো এইটো চাব তাৰপিছত আৰু ইটিং শ্ব' আহি আছে পইতা ভাত খোৱা আৰু ৰাতিলে মেইন কোৰ্চ খোৱা দুইটা ভিডিঅ' আহি আছে আপোনালোকে সেইটা এটা দি আছো চাই থাকিব আজিলৈ আহিছো বাই নেক্সট ভিডিঅ'ত লগ পাই আছো বাই বাই আপোনালোকে ভালকে থাকিব দেই